হাই হেল্ল' নমস্কাৰ আৰু এটা নতুন অন্য ভিডিঅ' সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল কি খবৰ, আশা কৰোঁ সকলোৱে ভালে আছে। তো বন্ধুসকল মানে আজি বিশেষ একো প্ৰগ্ৰেম নাই আৰু সকলোকে বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু আজি মানে আৰু এটা ৰেচিপি লৈ কিনে আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু ৰেচিপিটো হৈছে তিল গাহৰি। তো তিল গাহৰি কেনেকুৱাকৈ বনাই মানে মই ইউটিউবতহে দেখা পাইছোঁ, কিন্তু মানে নিজে বনাই এক্সপিৰিয়েঞ্চ লৈ পোৱা নাই। গতিকে আজি তিল গাহৰিৰে আজি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈকে ওলাইছোঁ। গতিকে চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব। আৰু গাইজ মানে এতিয়া বৰ্তমান তিল গাহৰি বনাবলৈকে যিখিনি মানে বস্তুৰ প্ৰয়োজন আৰু সেইখিনি বস্তু এতিয়া ৰেডি কৰি আছোঁ বৰ্তমান। তো মায়ে মানে তিলখিনি ভিজাই থৈ দিছিলে আৰু মই এইফালে তিলখিনি বটা আৰম্ভ কৰিছোঁৱেই। আৰু এইফালে আছে গাইজ গাহৰি আৰু এইফালে তাই আদা নহৰু গুচাই আছে আৰু এতিয়া বৰ্তমান মছলা পাতিখিনি গুচাই আছে। আৰু এতিয়া বৰ্তমান গাইজ পানীও গৰম হৈছে লাহে লাহে আৰু আমি এইখিনি মাংসখিনি ইয়াতে ঢালিম। তো গাইজ এইফালে চাব পাৰে গাহৰি আৰু এতিয়া বৰ্তমান ইয়াতে ঢালি দিম গৰম গৰম পানীত আৰু অলপ সময় তাত সিজিবলৈ দিম। তো এতিয়া গাইজ অলপ সময় পিছত লগ পাই আছোঁ। এতিয়া বৰ্তমান মাংসখিনি বইল হ'ব দিওঁ আৰু ইফালে তিলখিনি মই বটি লওঁ, তাৰপিছত আপোনালোক লগ পাই আছোঁ। তো গাইজ এয়া তিল বটি আছোঁ আমি, আৰু আমি মানে নহয় গাইজ মই তিল বটি আছোঁ এতিয়া বৰ্তমান। আৰু মছলা পিঠা আৰু মিক্সি নাই মানে, সেইটো কাৰণে এই খুন্দনাতে বটিব লগা হৈছে। আৰু ফাইনেলি গাইজ আমাৰ বৰ্তমান বস্তুখিনি যা যোগাৰ কৰা হৈ গ'ল। আৰু এতিয়া বৰ্তমান তাৰে বস্তুখিনি দেখাই দিছোঁ আৰু কি কি মছলা আছে, আমাৰ লগত কি কি বস্তু আছে মানে সেইখিনি আপোনালোকক দেখাই দিছোঁ। তো এতিয়া বৰ্তমান তেজপাত, গৰম মছলা গোটা, আদা নহৰু আপোনাৰ পিচিছোঁ আৰু তিল আৰু লগতে জলকীয়া পিঠা আৰু লগত মাংস। আৰু এতিয়া বৰ্তমান গাইজ তেলটো গৰম হৈছে প্ৰায়ভাগ আৰু কম তেল দিছোঁ। তো এতিয়া ফাৰ্ষ্টতে গাহৰিখিনি অলপমান ভাজি ল'ম আৰু তাৰপিছতে মছলাখিনি দিম। তাৰ আগতে গাইজ তেজপাতখিনি গাইজ দি দিছোঁ, তেতিয়াহ'লে অকণমান যিটো তেজপাতৰ গোন্ধটো তেতিয়া আহিব মাংসখিনিত। আৰু লগতে গাইজ মাংসখিনি তেলটো পূৰা গৰম হৈছে। You're some kind of butterfly, baby, you give me midnight. তো গাইজ মানে মাংসখিনি মানে কেৰাহীত দি থাকোঁতে একটুকুৰা মানে পৰি গ'ল, আকৌ ধুই কিনে তাতে সোমাই দিম। এতিয়া বৰ্তমান উপায় নাই আৰু এতিয়া বিচাৰি আছোঁ মাংসটো ক'ত আছে। এতিয়া বৰ্তমান পিঁয়াজটো ঢালি দিছোঁ আৰু অলপমান লাৰি দিম। গৰম দেই, এই কাপোৰখিনি ক'ত? মাংসটো পূৰা সিজি গৈছে এতিয়া গাইজ। আৰু এতিয়া গাইজ বৰ্তমান আদা নহৰুখিনি আৰু যিমানখিনি গৰম মছলা আছে সেইখিনি গোটেইখিনি ঢালি দিম আৰু লগতে জলকীয়াখিনি ঢালি দিম। তিলটো গাইজ অলপমান দেৰিকৈ দিম। তাৰ আগতে এবাৰ লাৰি কিনে অলপমান ইয়াৰে যিটো মছলাৰ খিনি আছে সেইখিনি গোটেইখিনি মাংসত লগাই দিম আৰু লাৰি লাৰি। গাইজ মানে হালধি নিদিয়াকৈ ধুনীয়া কালাৰ এটা আহিছে আৰু নিমখ হালধি দিয়াই নাই। তো এতিয়া ইমান ধুনীয়া কালাৰ, আৰু ভাবক একবাৰ সেইখিনি একদম এণ্ডিং পইণ্টত কেনেকুৱা হ'ব। আৰু গাইজ এতিয়া বৰ্তমান আলু আৰু বিলাহী ইয়াতে ঢালি দিম। আলু আৰু বিলাহী ইয়াতে ঢালি কিনে অলপ সময় লৰাই দিম। আৰু তিলখিনি কেতিয়া দিম আপোনালোকক দেখাম। আৰু তাৰ আগতে এটা ইউনিক বস্তু দিম, বেলেগে খাইছেনে নাই গম নাপাওঁ, কিন্তু মানে দৈ দিম। গতিকে কেনেকুৱা লাগে আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰি চাম দৈৰে, আৰু মানে তিল গাহৰি উইথ দৈ। এতিয়া চাই ল'ম আগতে, বৰ্তমান সিজিব দিব অলপ সময় আৰু নিমখ আৰু হালধিখিনি এতিয়া বৰ্তমান দিম।
তো কিছুমানে ভাবিব পাৰে মানে বস্তুটো মানে ৰেচিপিটো মানে উল্টা, মানে মাংসখিনি দিয়াৰ পিছত তাৰপিছত আদা নেহৰু বা এইখিনি মছলা পাতি দিয়া এইখিনি গোটেইখিনি পিছত হৈছে। তো গাইছ মোৰ অলপমান ষ্টাইলটো বেলেগ, গতিকে মই অলপমান নতুন নতুন বস্তু ট্ৰাই কৰি ভাল পাওঁ, গতিকে চাইছোঁ কেনেকুৱা হয় বস্তুটো। আৰু এতিয়া অলপ সময় ঢাকনিটো মাৰি দিম, ঢাকনিটো মাৰি দিম। আৰু লগতে গাইছ এতিয়া বৰ্তমান ঢাকনি মৰাৰ আগতে এটা বস্তু দিব পাহৰিছিলোঁ, হালধিখিনি। গতিকে হালধিখিনি এতিয়া বৰ্তমান দিম। এক চামুচ হালধি দি দিলোঁ। তো কালাৰটো কেনেকুৱা হৈছে গাইজ কমেণ্টত জনাই দিব। যদি ভাল যদি পায় আপোনাৰ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব। ময়ো আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ লৈছোঁ নতুন এটা ট্ৰাই কৰাৰ, গতিকে যদি ভাল হয় আপোনালোকে খাইটো গমেই পাব ভাল হৈছে নে বেয়া হৈছে খোৱাৰ চিষ্টেমত। যদি ভাল হয় আপোনালোকক মই জনাই থাকিম। বৰ্তমান আমি ঢাকনিখন আঁতৰাইছোঁ আৰু ইয়াৰে কালাৰটো চাওক গাইজ, একদম মজা। আৰু এতিয়া বৰ্তমান গাইজ তিলৰ কাম, আৰু তিল আৰু দৈ কিবা বেলেগো হ'ব পাৰে গাইজ, বৰ্তমান মই গম পোৱা নাই, কাৰণ আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম গাহৰি আৰু তিল আৰু লগত দৈ, আৰু আজি ফাৰ্ষ্ট টাইম বনাম। গেৰাণ্টি নাই গাইজ, ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে, আপোনালোকক মই ৰিভিউটো দি থাকিম কেনেকুৱা লাগে। গতিকে বলক আৰম্ভ কৰোঁ যি নহওক। এতিয়া গাইজ বৰ্তমান তিলখিনি দি দিছোঁ, আৰু গাহৰিত কিন্তু গাইজ বৰ্তমান একদম তেল পূৰা একদম ভৰ্তি হৈ আছে, তেলটো একদম তেল পূৰা ওলাব আৰম্ভ কৰিছে তেল গাহৰিত। অকণমান তেল দিছিলোঁ গাইজ, কিন্তু তেল পূৰা ওলাইছে চব। আৰু এইটো তিল গাহৰি। তো কালাৰটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাই দিব, আৰু আমাৰ ভণ্টিয়ে দেখাব এতিয়া বৰ্তমান কেনেকুৱা হৈছে বস্তুখিনি, আৰু তাতে তিল আৰু গাহৰি মিশ্ৰণ একবাৰ ক্ল'জ আপ চাই লওক। আৰু এতিয়া গাইজ বৰ্তমান দৈ দিম গাহৰিত। তো এইখিনি দৈ দিছোঁ, আপোনালোকে ইমান নিদিব গাইজ, যদি ধৰা হ'ল ভাল লাগে বস্তুটো গাহৰি মাংস আঞ্জাখিনি, তেতিয়াহ'লে আপোনালোকে যদি কম পৰিমাণত দি কিনে এবাৰ খাব তেনেকুৱা হয়। তো এতিয়া আপোনালোকে চাব পাৰে কালাৰ আৰু আপোনাৰ গ্ৰেভিটো বহুত মানে একদম লাইট গ্ৰেভি হৈছে। তো ইয়াতে পানী ঢালিবই আছে। তো ফাৰ্ষ্ট টাইম গাইজ এক্সপিৰিয়েঞ্চ তিল গাহৰি উইথ দৈ। তো গাইজ ফাইনেলি ৰিজাল্টটো চাই ল'ব পাৰে, আৰু এইফালে পানী গৰম হৈ আছে, তো পানী ঢালিম ইয়াতে আৰু আপোনালোকক দেখাই থাকিম। তো কালাৰটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাই দিব। আৰু গাইজ দৈৰে ফাৰ্ষ্ট টাইম আজি গাহৰি বনাইছোঁ, আৰু লগত তিল আছে। তো যদি একো অপকাৰ নকৰে আকৌ এটা এনেকুৱা ভিডিঅ' লৈ কিনে আপোনালোকৰ মাজত আহিম। তো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। তো এতিয়া পানীখিনি ঢালি দিয়া হ'ব ইয়াতে। বাছ তো বহুত আমাৰ মানুহ বেছি নাই গাইজ, সেইকাৰণে বহুত বেছি পানী দিয়া নাই, আৰু পানী দিলে এনেও আঞ্জাবিলাক মানে ইমান ঠিক নহয়, গতিকে লাইট পানী দিছোঁ পূৰা। আৰু ইয়াক এতিয়া বৰ্তমান মাংসখিনি সিজালৈকে ৰখিম, আৰু অলপমান লাৰি দিব এই আৰু লগতে ঢাকনিখনো লগাই দিব।
তো বন্ধুসকল এতিয়া বৰ্তমান মাংসত পানী ঢালি দিয়া হ'ল আৰু এতিয়া এফালে ঢাকনি লগাই দিয়া হ'ল আৰু এতিয়া অলপ সময় ৱেইট কৰোঁ 5 মিনিটমান সময় তাৰপিছত আপোনালোকক ফাইনেল ৰিজাল্টটো দেখাই আছোঁ 2000 years later. তো ফাইনেলি গাইজ বৰ্তমান আমাৰ হাতত গাহৰি আহি পাইছে তিল গাহৰি উইথ দৈ তো খাই কেনেকুৱা লাগে আপোনালোকক মই ৰিভিউটো দিম তো ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু ইয়াৰে আপোনালোকে কালাৰটো চাব পাৰে কোনো বেলেগ মছলা পাতি নাই যিখিনি আপোনাৰ অৰ্গেনিক মছলা হয় সেইখিনিয়ে দিছোঁ আৰু লগতে দৈটো থাকিলে আৰু লগত তিল এইখিনিয়ে মছলা আৰু আপোনাৰ ইয়াৰে গ্ৰেভিটো চাওক প্ৰায়ভাগ তেলে ওলাইছে গেছ প্ৰায়ভাগ তেলে ওলাইছে এইবিলাক গোটেই আৰু ইয়াৰে গ্ৰেভিটো চাওক গ্ৰেভিটো কম গ্ৰেভি প্ৰায়ভাগ তেলে ওলাইছে সেইকাৰণে আৰু গাহৰি জানেই বহুতখিনি তেল থাকে গাহৰি আৰু এতিয়া লগত আছে দিনত বনোৱা মায়ে তিতা কেৰেলা আৰু আলু এইখিনি ভাজি আৰু লগত দালি আৰু ভাত তো এতিয়া ব'লক খাই কেনেকুৱা লাগে আপোনালোকৰ ৰিভিউটো দিওঁ তো ব'লক গাইছ এতিয়া বৰ্তমান আমি আৰম্ভ কৰোঁ আৰু ফাৰ্ষ্ট বাইটটো ল'ব লাগে চাওঁ গাইছ ব'লক এতিয়া খাই চাওঁ অলপ মাংসটো গাইছ ধুনীয়া হৈছে আৰু ইয়াৰে চাব পাৰে বেয়া হোৱা নাই গাইছ ঠিক ঠাক ধুনীয়া হৈছে গাইছ ধুনীয়া হৈছে আৰু মাংসটো ধুনীয়া হৈছে আৰু যিখিনি মছলা পাতিৰ প্ৰয়োজন হৈছিল সেইখিনি পূৰা বৰাবৰ প্ৰয়োজন হৈছে আৰু মানে বৰাবৰ দিছোঁ ধুনীয়া তো গাইছ এইবাৰ বৰ্তমান তিলৰ যিটো গ্ৰেভি আছে মানে তেলে প্ৰায়ভাগ তথাপিও গ্ৰেভিখিনি লৈছোঁ আৰু লগত মাংস অলপো লৈছোঁ আৰু আলু তো এতিয়া ট্ৰাই কৰি চাম গ্ৰেভিটো কেনে হৈছে তো যিহেতু দৈ ইয়াতে টেষ্টটো আছে কাৰণ দৈ দিছোঁ আৰু গ্ৰেভিটো চাওঁ এবাৰ কেনেকুৱা হৈছে নৰ্মেল গাইছ যেনেকুৱা এক্সপেক্ট কৰিছিলোঁ বোলে কিবা বেয়া হ'ব বুলি কিন্তু বেয়া হোৱা নাই ধুনীয়া আৰু মছলা পাতি আৰু জলকীয়া যিখিনি বস্তু দিছোঁ একদম পূৰা বৰাবৰ হৈছে আৰু লগত অলপমান টেঙা ভাৱটো আছে যিহেতু দৈ আছে আৰু লগত বিলাহী সেইটো কাৰণে